Hello everyone. বিয়া দিনাখন ৰাতিপুৱাই কইনা লগতে গুটে কেজনী আহিলো বিবাহ ভৱনলৈ ৰাতিপুৱাই জোৰোণ আহিব যেহেতু সোনকালে গুলো উলাই মেলি ৰেডি হৈ লওঁ জোৰোণত সিম্পলকে উলাইছিলো গৰমো আছিল যথেষ্ট আৰু ঘৰৰ সকলোবোৰ ৰেডি হৈ পেলাই জোৰোণ অহালৈকে ৰখি আছিল আৰু এইফালে আমাৰ কইনা হৈ গল ৰেডি জোৰোণ অহাৰ আগে আগে তাই ফটোশুট কৰি ললে আৰু অলপ সময়ৰ পিছতে জোৰোণ আহি পালেহি বিহু দলটোৱে আদৰণি জনাই লগতে ঘৰৰ মানুহখিনিও সেৱা কৰি মেলি সকলোকে ভিতৰলৈ আগবঢ়াই আনিলে কইনা ৰেডি হৈ মেলি সকলোকে সেৱা জনালে আৰু জোৰোণত অনা প্ৰত্যেকটো বস্তুৱে তাইক পিন্ধাই দিয়া হ'ল আৰু সন্ধিয়ালৈ পানী তোলাৰ নিয়মটো কৰা হ'ল কাৰণ বিয়া আছিলে যিহেতু বিবাহ ভৱনত সেয়েহে বিশেষ ডাঙৰ কৰিবলৈও নহ'লে আৰু এটা বস্তুৱে ভাল লাগে যিজনী ছোৱালী সৰুৰে পৰা একেলগে ডাঙৰ হোৱা দেখিছোঁ আৰু তাই আজি বেলেগৰ ঘৰৰ বোৱাৰী আৰু এয়া দৰা অহা আগৰ পৰিৱেশ